আমি যি পোৱা নাই সেয়াও ঈশ্বৰৰ আশীৰ্বাদ। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি যি ভাল পাওঁ, আমাক যি ভাল লাগে সেইটোক আমি পোৱাৰ কামনা কৰোঁ। আৰু যেতিয়া পোৱাৰ কামনা বাঢ়ে সেই তেতিয়াই আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, হয়নে, চাকি বন্তি জ্বলাওঁ, যাতে আমি সেই বস্তুটোক আমি পাওঁ, যি আমি বিচাৰিছোঁ সেইটো যাতে আমি পাওঁ, হয়নে। কিন্তু বন্ধুসকল, যেতিয়া আমি যি বিচাৰিছোঁ, যি আমাক ভাল লাগে, হয়নে, সেইটোক যেতিয়া আমি আমাৰ জীৱনত বিচাৰিছোঁ, তেতিয়া যদি আমি কেনেবাকৈ নাপাওঁ তেতিয়া আমাৰ দুখ লাগে। আমি ঈশ্বৰক অভিযোগ কৰোঁ, ভগৱানক অভিযোগ কৰোঁ যে আমি যি বস্তু বিচাৰিছোঁ ঈশ্বৰে আমাক নিদিয়ে, আমাক ঈশ্বৰে ভগৱানে চকু মেলি নাচায়। কিন্তু বন্ধুসকল, ঈশ্বৰে আমাৰ কথা সদায় চিন্তা কৰে, ঈশ্বৰে আমাক ভাল কামনা কৰে, ঈশ্বৰে আমাৰ যাতে সদায় ভাল হওক সেইটোৱে বিচাৰে। আৰু সেইকাৰণে আমি যি বস্তু বিচাৰোঁ সেই বস্তুৰ ওপৰত ঈশ্বৰেও পৰীক্ষা কৰে যে সেই বস্তুটো, যি বস্তু আমি বিচাৰিছোঁ সেই বস্তুটো আমাৰ বাবে উপযোগী হ'বনে নাই, আমাৰ বাবে ভাল হ'বনে নাই, সেইটো ঈশ্বৰে পৰীক্ষা কৰে। যদি সেই বস্তুটোৱে আমাক অপকাৰ কৰে, আমাৰ বাবে উপকাৰিতা নহয়, সেই তেতিয়া ঈশ্বৰে সেই বস্তুটো আমাক কেতিয়াও নিদিয়ে, হয়নে। তো আমি আজিলৈকে যিমানখিনি বস্তু আমি ভাবিছোঁ যে এইটো আমি কিয় নাই পোৱা, আমাৰ জীৱনত এই বস্তুটো আমাৰ হোৱা নাই কিয়, তো সেইটো যে নাই পোৱা নহয়, সি নোপোৱাটো, আমি যি বিচাৰিছোঁ সেইটো পোৱা নাই যে, সেয়াও ঈশ্বৰৰ আশীৰ্বাদেই হয়। আমাৰ ভাল কথা চিন্তা কৰিয়ে ঈশ্বৰে কিছুমান বস্তু আমাক দিয়া নাই, হয়নে। ধৰক বন্ধুসকল, মই গাড়ী এখন বিচাৰি আছোঁ, মই গাড়ী এখন কামনা কৰিছোঁ, মোৰ সপোন, মোৰ গাড়ী এখন লাগে, হয়নে। কিন্তু ঈশ্বৰে সেইটো ভালকৈ পৰীক্ষা কৰিব যে সেই গাড়ীখন মোৰ বাবে উপযোগী হ'বনে নাই, বা মোৰ ভাগ্যত কিবা এনেকুৱা লিখা আছে নেকি যে মোৰ গাড়ীতে দুৰ্ঘটনা হ'ব, গাড়ীতে কিবা অপকাৰ হ'ব। সেইটো কথা পৰীক্ষা কৰে ঈশ্বৰে, পৰীক্ষা কৰিব, পৰীক্ষা কৰি ঈশ্বৰে যোনটো ভাল হয় সেইটো আমাক দিব। ঈশ্বৰে কেতিয়াও নিদিয়াকৈ নাথাকে। আমি যে বিচাৰোঁ ঈশ্বৰে আমাক নিদিয়াকৈ নাথাকে, কিন্তু ঈশ্বৰে আমি যোনটো বস্তু বিচাৰিছোঁ সেইটো নিদিয়ে, তাতকৈ ভাল দিয়াৰ কামনা কৰে, তাতকৈ ভাল দিয়াৰ চিন্তা কৰে, হয়নে। ঈশ্বৰে সদায় আমাক ভাল দিয়াৰ চিন্তা কৰে, কিন্তু আমি সদায় আমি যোনটো বস্তু বিচাৰিছোঁ সেই বস্তুটোকহে আমাক লাগে, হয়নে। আৰু সেইকাৰণে সেই বস্তুটো যেতিয়া নাপাওঁ নহয় তেতিয়া ঈশ্বৰক আমি অভিযোগ কৰোঁ। কিন্তু ঈশ্বৰে আমাৰ ভাল চিন্তা কৰি আছে, ঈশ্বৰে আমাক ভাল কিবা দিয়াৰ চিন্তা কৰি আছে। তো বন্ধুসকল, সেইটো কেতিয়া উপলব্ধি হ'ব, যেতিয়া আমি বস্তুবিলাকক জানিবলৈ চেষ্টা কৰিম, হয়নে। মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আহিছোঁ বন্ধুসকল যে আমি জীৱনৰ প্ৰত্যেকটো কথা জানিবলৈ চেষ্টা কৰিব লাগে, যে আমি কিয় এই সংসাৰত আহিলোঁ, কেনেকৈ আহিলোঁ, আমাৰ কৰ্তব্য কি, আমাৰ কৰ্ম কি, বা আমি যিখিনি বস্তু পাইছোঁ সেইখিনি বস্তু কেনেকৈ পাইছোঁ, কাৰ দ্বাৰা পাইছোঁ, এই বস্তুবিলাক যেতিয়া জানিবলৈ চেষ্টা কৰিম ন বন্ধুসকল, তেতিয়া আমি সকলো ঈশ্বৰৰ মনোভাৱ আমি বুজিবলৈ পাৰিম। বন্ধুসকল, মই এই কথাখিনি আপোনালোকৰ ওচৰত যে শ্বেয়াৰ কৰি আছোঁ, এই কথাখিনি মই ভিউজ পাবৰ বাবে বা মই নিজে নিজে কথা বনাই পেলাই কৈ আছোঁ, সেই তেনেকুৱা নহয়। এইটো মোৰ জীৱনত অভিজ্ঞতা হৈছে বন্ধুসকল, হয়নে। মই অভিজ্ঞতাৰে যিখিনি জানিব পাৰিছোঁ, যিখিনি জ্ঞান হৈছে, যিখিনি অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাৰে ভিডিঅ' বনাই আছোঁ বন্ধুসকল। এইটো মোৰ অভিজ্ঞতা যে মই ঈশ্বৰক যোনটো বিচাৰিছোঁ সেই বস্তুটো মই পোৱা নাই, কিন্তু ঈশ্বৰে তাতকৈ মোক ভালকৈ দিছে। বন্ধুসকল, আজি অলপ দিনৰ আগতে মই এটা মোবাইলৰ কামনা কৰিছিলোঁ। এটা মোবাইল মোৰ বহুত প্ৰয়োজন হৈছিল, ঠিক আছে। আৰু সেই তেতিয়া মোৰ ওচৰত পইচা নাছিলে, মোৰ টকা বহুত অভাৱ হৈ আছিলে, মোৰ টকা পইচা মানে প্ৰব্লেম চলি আছিলে। তো মোৰ হাতত ইমান টকা নাছিলে যে মই মোবাইল এটা কিনিব পাৰোঁ, ঠিক আছে। তো মই যিমানখিনি টকা গোটাইছিলোঁ সেই টকাৰে মই এটা ছেকেণ্ড হেণ্ড মোবাইল কামনা কৰিলোঁ, যে মই ছেকেণ্ড হেণ্ড মোবাইল এটা কিনিম। আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ, হে প্ৰভু, হে ঈশ্বৰ, মই ছেকেণ্ড হেণ্ড মোবাইল এটা কিনিব বিচাৰিছোঁ, তুমি আশীৰ্বাদ কৰিব যাতে ল'ব পাৰোঁ। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু ছেকেণ্ড হেণ্ড মোবাইল এটা ল'বৰ কাৰণে বিচাৰিয়ে নাপালোঁ, হয়নে। তাৰপিছত এদিন মই এখন দোকানত গ'লোঁ,
দোকানত গৈছোঁ মই ছেকেণ্ড হেণ্ড মোবাইল পাম নেকি, সেই কথা মানে ভাবি পেলাই গৈছোঁ। আৰু এটা মোবাইল হাতত লৈ গৈছোঁ যে সেই মোবাইলটো পাৰিলে সেই মোবাইলটোকে বনাই ল'ম, সেই চিন্তা কৰি পেলাই সেই দোকানখনলৈ গ'লোঁ। কিন্তু দোকানখনত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে দোকানীজনে মোক এটা মোবাইল কিনিবৰ কাৰণে বাধ্য কৰায়। আৰু সেই মোবাইলটো মানে কিস্তিকে, ঠিক আছে, ইনষ্টলমেণ্টত মোক কিনিবৰ কাৰণে ঠিক কৰি দিলে। আৰু সেইদৰে মোৰ হাতলৈ যোনটো ভিডিঅ' বনাই আছোঁ এতিয়া, মোৰ হাতলৈ এতিয়া সুন্দৰ এটা ভাল দামী মোবাইল এটা মোৰ হাতত আহিল, হয়নে? তো মই বিচাৰিছিলোঁ ছেকেণ্ড হেণ্ড মোবাইল, কিন্তু ঈশ্বৰে মোক দিলে নতুন মোবাইল। আৰু এই নতুন মোবাইলটোৰো মোক কিস্তি ধুনীয়াকৈ মাৰি পালে, ইনষ্টলমেণ্ট ধুনীয়াকৈ মাৰি ফ্ৰী হৈ গ'ল। এতিয়া এই বস্তুটো মোৰ হৈ গ'ল, ঠিক আছে। তো সেইটো এটা মোৰ ফাৰ্ষ্ট অভিজ্ঞতা, প্ৰথম অভিজ্ঞতা সেইটো। ছেকেণ্ডতে আৰু এটা অভিজ্ঞতা হৈ গ'ল বন্ধু। আৰু এটা বস্তু মই ল'বলৈ গৈ আছিলোঁ, নামটো নকওঁ এতিয়া, ঠিক আছে। তো আৰু এটা বস্তু মই ল'বলৈ গৈ আছিলোঁ, ল'বলৈ যাওঁতে মই ভাবিলোঁ যি পাওঁ মানে পুৰণা হ'লেও মই লৈ ল'ম। কিন্তু ঈশ্বৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে সেইটোও মোৰ নতুন আহি গ'ল, হয়নে? তো আমি যি কামনা কৰোঁ, যি আমি ভাল পাওঁ, সেইটোৰ ওপৰত ঈশ্বৰে পৰীক্ষা কৰে যে সেই বস্তুটো আমাৰ বাবে হ'বনে নাই, আমাৰ বাবে ভাল হ'বনে নাই, আমাৰ বাবে উপযোগী হ'বনে নাই। আৰু যেতিয়া উপযোগী হ'ব নহয়, ঈশ্বৰে নিজেই দিব। আমি বিচাৰিব নালাগে, ঈশ্বৰে নিজেই দিব। মাত্ৰ ঈশ্বৰক আমি অনুভৱ কৰিব লাগে, হয়নে? আমাক কি লাগে সেইটো অনুভৱ কৰিব লাগে। ঈশ্বৰে কিন্তু আমি বিচৰাতকৈ ভাল বস্তুহে দিয়ে, হয়নে? বন্ধুসকল, আমি জীৱন সংগীও যি বিচাৰোঁ নহয়, সেই জীৱন সংগীও ঈশ্বৰে আমাক বাছনি কৰি দিয়ে। আৰু যদি আমি ধৰক মই মোবাইলটো ছেকেণ্ড হেণ্ড ল'ব খুজিছোঁ, ঠিক আছে। তো মোক ঈশ্বৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিছে, এনেকুৱা এটা মানে চিটুৱেশ্যন কৰি দিলে যে মই নতুন মোবাইল ল'ব লাগে, নতুন মোবাইল লৈ ল'লোঁ। কিন্তু মই যদি জোৰ জবস্তি, সেই সময়ত জোৰ জবস্তি যায় মোৰ নাই, মোৰ নালাগে, মই যি ভাবিছোঁ সেইটোৱে ল'ম, সেই তেনেকৈ যেতিয়া জোৰ জবস্তি মই কিবা এটা বস্তু লৈ ল'ম নহয়, সেইটো কিন্তু মোৰ অপকাৰ হ'ব। সেইটো ঈশ্বৰৰ ইচ্ছা মতে নহয়, সেইটো মোৰ নিজৰ ইচ্ছা মতে হয়, হয়নে? যেনেকৈ মই জীৱন সংগী বিচাৰি আছোঁ, কাক বা মোৰ ভাল লাগিলে, ভাল লগাৰ পিছত সেই জীৱন সংগীৰ লগত মোৰ প্ৰেম হ'ল, ভাল পোৱা হ'ল। তাৰপিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে সেই জীৱন সংগীৰ পৰা মোক আঁতৰাবলৈ চেষ্টা কৰিম, হয়নে? আৰু আঁতৰাবলৈ চেষ্টা কৰোঁতে মোৰ কি হৈ গ'ল, মই জোৰ জবস্তি নাই, মই বিয়া পাতিমেই, মোক সেইগৰাকীকে লাগিব। জোৰ জবস্তি যদি মই সেইগৰাকীক মই লৈ গুচি আহিলোঁ নহয়, তো ভৱিষ্যতত সেইগৰাকীৰ লগত মোৰ যোনটো ৰিলেশ্যন, সম্বন্ধ ঠিক নহ'বও পাৰে, হয়নে? তো ঈশ্বৰে আমাক যি দিয়ে নহয়, সেইটো ভাবি চিন্তি দিয়ে, পৰীক্ষা কৰি দিয়ে, যাতে সেইটো আমাৰ জীৱনৰ লগত খাপ খায়, আমাৰ লগত মিলি যায়, হয়নে? আমাৰ জীৱনৰ বাবে ভাল হয়। সেইকাৰণে ভাল চিন্তা কৰে, সদায় ভাল চিন্তা কৰি পেলাই আমাক দিয়ে। তো আমি যি পোৱা নাই নহয়, সেইটো ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰে আশীৰ্বাদ কৰিছে। কাৰণ আমি যি বস্তুটো বিচাৰিছোঁ বা যি বিচাৰিছোঁ, আমাক যি লাগে, সেইটো হয়তো আমাৰ জীৱনৰ বাবে অপকাৰো হ'ব পাৰে, আমাৰ বাবে সেইটো অভিশাপো হৈ যাব পাৰে, হয়নে? তো সেইটো কাৰণে ঈশ্বৰে আমাক যি পোৱা নাই নহয়, ঈশ্বৰৰ আশীৰ্বাদ বুলিয়ে ধৰিব লাগে। যে আজি মোৰ ওচৰত গাড়ীখন নাই, সেইটো ঈশ্বৰৰ আশীৰ্বাদ। যদি গাড়ীখন থাকে, মোৰ হয়তো কিবা এটা দুৰ্ঘটনাও হ'ব আছে, কিবা এটা বিপদো হ'ব পাৰে। তো সেইটো কাৰণে ঈশ্বৰে মোক সেই বস্তুটো দিয়া নাই এটা কাৰণে ঈশ্বৰৰ আশীৰ্বাদ। আমি যি পোৱা নাই বন্ধুসকল, সেই পোৱা নাই বুলি দুখ কৰিব নালাগে। আমি যি পাইছোঁ, যিখিনি বস্তু এতিয়া পাইছোঁ নহয়, তাক লৈ পেলাই আমি সদায় সন্তুষ্ট হ'ব, হয়নে? মই আগতে ভিডিঅ' বনাই গৈ আছোঁ বন্ধুসকল, যিমানখিনি ভিডিঅ' বনাই আছোঁ, যে আমি সদায় যি পাইছোঁ তাক লৈ পেলাই সদায় সন্তুষ্ট হ'ব লাগে, তাতে সুখী হ'ব লাগে, বেছি পোৱাৰ কামনা কৰিব নালাগে। সেই বস্তুটো মই আগতে কৈ আছোঁ, কিন্তু আজি সেই বস্তুটোকে আজি এটা বেলেগ ধৰণে মই আপোনালোকক ওচৰত উপস্থাপন কৰিছোঁ। আৰু সেই উপস্থাপনটো মোৰ অভিজ্ঞতাৰে কৰিছোঁ,
ঠিক আছে, মোৰ জীৱনৰ অভিজ্ঞতা, ঠিক আছে। তো আমি যি পোৱা নাই নহয় সেইটো ঈশ্বৰৰ আশীৰ্বাদ, হয়নে? তো আজি মোৰ গাড়ী নাই, মোৰ ভাল ঘৰ এখন নাই, মোৰ ভালকৈ কিবা এটা সংস্থাপন হোৱা নাই, ই সকলোবিলাকৰ লগত নহয় ঈশ্বৰৰ আশীৰ্বাদ জড়িত হৈ আছে। ঈশ্বৰে আমাক কিবা এটা কাৰণে আমাক সেই বস্তুবিলাকৰ পৰা আঁতৰাই ৰাখিছে। আমি যে পোৱা নাই নহয় সেইটো ঈশ্বৰৰ আশীৰ্বাদ, হয়নে? কিজনে সেই বস্তুটোৱে আমাক অপকাৰ কৰিব, কিজনে আমাৰ সেই বস্তুটোৰ বাবে জীৱনটোৱে শেষ হৈ যাব পাৰে, হয়নে? তো সেই সকলোখিনি কথা ঈশ্বৰে জানে ন, ঈশ্বৰ অন্তৰ্যামী, হয়নে? ঈশ্বৰে প্ৰত্যেকটো কথাই আমাৰ জানে। তো ঈশ্বৰে আমাৰ কেতিয়াও বেয়া চিন্তা নকৰে, ঈশ্বৰে আমাৰ সদায় ভাল চিন্তা কৰে। সেইকাৰণে আমি যি পোৱা নাই তাক লৈ পেলাই আমি দুখ কৰিব নালাগে। আমি যি পাইছোঁ, আমি জীৱনত যিখিনি পাইছোঁ, এই সংসাৰত অহাৰ পিছৰ পৰা আমাক যিখিনি ঈশ্বৰে দিছে, হয়নে? খাবৰ কাৰণে অন্ন দিছে, পিন্ধিবৰ কাৰণে বস্ত্ৰ দিছে, থাকিবৰ কাৰণে ঘৰ দিছে, হয়নে? তাৰ উপৰিও যিখিনি বস্তু আমাক লাগে সেই সকলোখিনি দিছে। ভাবকচোন, যি যি লাগে সকলো দিছে, কিন্তু তাৰ ওপৰতো আমাৰ কিছুমান কামনা থাকে, সেই কামনাখিনি আমাক দিয়া নাই। তো সেই কামনাখিনি কিয় দিয়া নাই? কাৰণ সেই যি আমাৰ কামনা নহয় সেই কামনাতে মোহ জড়িত হৈ থাকে, লোভ মোহ এইবিলাক জড়িত হৈ থাকে। তো সেই লোভ মোহত যিখিনি আমি কামনা বাঢ়ে সেইখিনিত সদায় অপকাৰ থাকে, মানে বেয়া থাকে। তো সেই অপকাৰী বস্তুবিলাক আমাক কেতিয়াও নিদিয়ে ঈশ্বৰে। আৰু যেতিয়া আমি নাপাওঁ নহয়, যে ঈশ্বৰে আমাক দিয়া নাই বুলি আমি নাপাওঁ, কেলেই নাপাম বুলি আমি জোৰ জবস্তি সেই বস্তুটোক যেতিয়া পাবলৈ যাম নহয়, তেতিয়াই আমাৰ বিপদ আহে। তেতিয়া আমি বিপদৰ সন্মুখীন হ'ব লাগে, সমস্যাৰ সন্মুখীন হ'ব লাগে, আমি সংঘাতত সোমাই পৰিব লাগে, হয়নে? আপোনালোকে লক্ষ্য কৰিব, যিসকলে কাৰোবাক অন্যায় কৰি, কাৰোবাক অত্যাচাৰ কৰি, কাৰোবাক পৰা কাৰোবাক মানে ঠগি মেলি যিসকলে নিজৰ সম্পত্তি গৰাকী হৈছে, যিসকলে সম্পত্তি বনাইছে, যিসকলে নিজৰ সকলো বস্তু পাইছে, সেইসকলৰ চাব জীৱনত কেতিয়াও শান্তি নাই। তেওঁলোকৰ সদায় অশান্তিৰ মাজত জীৱন পাৰ হৈছে, তেওঁলোকে শান্তিৰে শুবও নোৱাৰে, হয়নে? কিন্তু আজি আমি যদিও পোৱা নাই নহয়, আমি ৰাতি ধুনীয়াকৈ শুব পাৰিছোঁ, সেইটোৱে ঈশ্বৰৰ আশীৰ্বাদ, হয়নে? তো আমি যে পোৱা নাই নহয় সেইটো ঈশ্বৰৰ আশীৰ্বাদ, হয়নে? তো জীৱনত এই সংসাৰত অহাৰ পিছত ঈশ্বৰে আমাক প্ৰত্যেকটো বস্তু দিব, প্ৰত্যেকটো যি আমাক দৰকাৰ হয় প্ৰত্যেকটো বস্তু দিব। কিন্তু আমি যি বিচাৰোঁ তাতকৈ আমি বিচৰাতকৈ দুগুণ ভাল বস্তু দিব। তাৰ বাবে আমি মাত্ৰ ঈশ্বৰক বিশ্বাস কৰি, ঈশ্বৰৰ কথা চিন্তা কৰি সৎ কৰ্ম কৰি যাব লাগে, আমাৰ কৰ্তব্যখিনি পালন কৰি যাব, হয়নে? আমাক ঈশ্বৰে যিখিনি কৰ্তব্য দিছে, যিখিনি কৰ্ম দিছে, সেই কৰ্তব্যখিনি, সেই কৰ্মখিনি পালন কৰি যাব লাগে, সুচাৰুৰূপে সুন্দৰকৈ সেই কৰ্মখিনি কৰি যাব লাগে। আৰু যেতিয়া কৰি যাম নহয়, আমি নিবিচৰাতকৈ ভাল বস্তু পাম, হয়নে? আমি যি বিচাৰিছোঁ সেই বস্তুটো বিচৰাতকৈও নহয় আমাক ভাল বস্তু দিব, হয়নে? আমাক নিবিচৰাকৈ দিব, কিন্তু তাৰ বাবে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে, হয়নে? প্ৰত্যেকটো বস্তু বন্ধুসকল, মই প্ৰত্যেকটো বস্তু মোৰ অভিজ্ঞতাৰে মই জানিব চেষ্টা কৰিছোঁ, হয়নে? আজি মোবাইলটোৰ পৰা আদি কৰি যিকোনো বস্তু যেতিয়া পাই মই ঈশ্বৰৰ ওপৰত বিশ্বাস এটা আহিছে, ঈশ্বৰক মই সম্পূৰ্ণৰূপে বিশ্বাসত লৈছোঁ, বা ঈশ্বৰৰ কথা জানিব চেষ্টা কৰিছোঁ, বা মোৰ জীৱনটোৰ কথা জানিব চেষ্টা কৰিছোঁ নহয়, সেই তেতিয়া মই প্ৰত্যেকটো বস্তুক মই লক্ষ্য কৰোঁ যে এই বস্তুটোক মই পোৱাৰ কামনা কৰিছোঁ, মই পাব বিচাৰিছোঁ, কিন্তু সেই বস্তুটোক মই পোৱা নাই, কিন্তু তাতকৈ মোৰ ভাল বস্তু এটা মোৰ ওচৰলৈ গুচি আহিছে। তো বন্ধুসকল, এইখিনি ঈশ্বৰৰ মানে এটা আশীৰ্বাদ, হয়নে? ঈশ্বৰে সেইখিনি বিচাৰিছে যে আমি যি বিচাৰোঁ সেইটো যাতে শুদ্ধ হওক, ভাল হওক, আৰু তাৰ ওপৰত ঈশ্বৰে পৰীক্ষা কৰিব, হয়নে? আমি যি যি বস্তু বিচাৰোঁ, যি যি কামনা কৰোঁ, তাৰ ওপৰত ঈশ্বৰে পৰীক্ষা কৰিব, পৰীক্ষা কৰি সেইখিনি যদি বেয়া হয় আমাক নিদিয়ে, আৰু যোনটো ভাল হয় আমাক দিব, হয়নে? তো বন্ধুসকল, যি পোৱা নাই নহয় সেয়াও ঈশ্বৰৰ আশীৰ্বাদ হয়,
কেতিয়াও আমি এটাই ভাবিব নালাগে যে আমাক ঈশ্বৰে চকু মেলি চোৱা নাই, আমাক ঈশ্বৰে মাহী মাকৰ চকুৰে চাইছে, হয়নে? তো আমি এইটো ৱৰ্ড থাকে ন, মাহী মাকৰ চকুৰে চোৱা। তো আমাক মাহী মাকৰ চকুৰে চাইছে সেইটো ভাবিব নালাগে। ঈশ্বৰে প্ৰত্যেককে সমানেই চায়। কিন্তু বস্তুটো কি হয়, আমি পূৰ্ব জন্মত, ইয়াৰ আগৰ জন্মত যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ অনুপাতত আজি সেইখিনি পাইছোঁ, ঠিক আছে? তো আমাৰ সেই কৰ্মৰ অনুপাতত যদি কৰ্মৰ ফলত কিবা এটা অঘটন লেখা আছে, কিবা এটা বেয়া লেখা আছে, সেই বস্তুৰ লগত ৰিলেটেড থাকে, মানে সম্পৰ্কত থাকে। আমি যি কামনা কৰোঁ নহয়, সেই বস্তুবিলাকৰ লগত মানে সম্পৰ্ক থাকে। তো সেই বস্তুটো কিজানি আমাৰ জীৱনত আহিলে বেয়া হ'ব পাৰে, কাৰণ কৰ্মৰ ফলটো আছে ন। আমাৰ আগৰ জন্মৰ যিখিনি কৰ্মৰ ফল আছে, সেই কৰ্মৰ ফল মানে ফলিয়াবৰ কাৰণে সেই বস্তুবিলাক আমাৰ লগত যদি সংযোগ হৈ যায়, জড়িত হৈ যায় নহয়, তেতিয়া সোনকালে ফলিয়াই যায়। কিন্তু ঈশ্বৰৰ কথা যেতিয়া আমি চিন্তা কৰি থাকিম ন, ভগৱানৰ কথা চিন্তা কৰি থাকিম, তো আমাক ভগৱানে বিপদৰ পৰা, সমস্যাৰ পৰা অঁতৰাই ৰখাৰ চেষ্টা কৰে আৰু শুদ্ধ পথেৰে আমাক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰে। যেনেকৈ মা দেউতাই যেতিয়া আমাক গম পায়, হয়নে, যে আমাৰ কিবা এটা অঘটন আছে, কিবা এটা অঘটন লেখা আছে, তো মা দেউতাই যেনেকৈ আমাক যে ইয়াৰ এইটো কৰিলে এইটো হ'ব পাৰে বা এইফালে গ'লে এইটো হ'ব পাৰে, সেই কথাখিনি যেতিয়া মা দেউতাই জানে নহয়, তেতিয়া আমাক কি কৰে, হাতত ধৰি লৈ যায়। ক'তবা বিপদ হ'ব নেকি ভালকৈ চকু দি চাই থাকে, অনবৰতে আমাক লক্ষ্য কৰে, যাতে ই পৰিব নালাগে বা কিবা হ'ব নালাগে, সেইবিলাক সকলো চাই থাকে। কিয় চাই থাকে? মা দেউতাই জানে যে এইটো হ'লে এইটো অঘটন হ'ব। ঠিক তেনেকৈ ঈশ্বৰেও আমাৰ কথা, ভগৱানেও আমাৰ কথা বা আমাক চাই থাকে, হয়নে? কাৰণ ভগৱান ঈশ্বৰ হৈছে আমাৰ পিতা, হয়নে? আমাৰ পৰম পিতা হয়। আমাৰ প্ৰথম পিতা যি আমাক জন্ম দিলে, সেয়া পিতা হৈছে আমাৰ প্ৰথম পিতা। কিন্তু তাতকৈ ডাঙৰ পিতা হৈছে, পৰম পিতা হৈছে, যি আমাক সকলোকে সৃষ্টি কৰিলে, সেইজন হৈছে ঈশ্বৰ, পৰম পিতা। আৰু পৰম পিতা ঈশ্বৰে আমাক কেতিয়াও বিপদত পৰিব নিদিয়ে। আমাৰ যদিও কৰ্মৰ ফল লেখা আছে নহয়, যে আগৰ জন্মৰ কৰ্মৰ ফলত আমাৰ হত্যাৰ লেখা আছে, বা আমাক এক্সিডেণ্ট হৈ মৰা লেখা আছে, বা কিবা এটা দুৰ্ঘটনা হৈ পেলাই মৰা লেখা আছে, তো সেই দুৰ্ঘটনাবিলাক, সেই বেয়াখিনি আমাক পৰা অঁতৰাই ৰাখিবলৈ চেষ্টা কৰে, আমাক বচাবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া আমি ঈশ্বৰক অৱজ্ঞা কৰিম, ঈশ্বৰৰ কথা চিন্তা নকৰোঁ, আমাৰ নিজৰ মতে চলিবলৈ চেষ্টা কৰিম নহয়, তেতিয়াই আমি সেই কৰ্মৰ ফলবিলাক ফলিয়াই দিম। যেনেকৈ আমি কিবা এটা বস্তু পোৱাৰ কামনা কৰিছোঁ, কিন্তু ঈশ্বৰে জানে যে এইটো কৰ্মৰ ফলৰ বাবে এই বস্তুটোৰ লগত যদি জড়িত হৈ যায়, তেওঁৰ অঘটন হ'বলগীয়া আছে, মোৰ অঘটন হ'বলগীয়া আছে। তো ঈশ্বৰে সেই বস্তুটোৰ পৰা মোক অঁতৰাই ৰাখে। আমি যি পোৱা নাই, সেয়াও ঈশ্বৰৰ আশীৰ্বাদ, হয়নে? তো বন্ধুসকল, সদায় ঈশ্বৰক চিন্তা কৰি, সদায় ভগৱানক চিন্তা কৰি আগুৱাই যাব লাগে। মাত্ৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে যে ভগৱানে যি কৰিব ভালেই কৰিব। সেই আগৰ দিনত কথা আছে ন, যি কৰিব ভালেই কৰিব, ঈশ্বৰে যি কৰিব ভালেই কৰিব। সেইটোৱে, ঈশ্বৰে কেতিয়াও বেয়া চিন্তা নকৰে, বেয়া নাভাবে। ঈশ্বৰে আমাক সকলোকে সমান চকুৰে চায়। মাত্ৰ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে যে ঈশ্বৰে আমাক যি কৰিব ভালেই কৰিব, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস নহয়, আপোনালোক সকলোলৈকে মোৰ বিশ্বাস আছে। কিন্তু এটা সংযোগ বনিব লাগিব ন, যে মোৰ ভিডিঅ'টো কিয় চাব। তো ঈশ্বৰৰ আশীৰ্বাদ যেতিয়াই হ'ব, সেই তেতিয়াই মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহিছোঁ।